কলিয়াবৰ জখলাবন্ধাত উত্তপ্ত পৰিস্থিতি। এছপি ফাৰ্মাচীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ৰেজিষ্ট্ৰেশ্যনৰ ম্যাদ উকলা অভিযোগেৰে ফাৰ্মাচীৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজৰ লগতে ছাত্ৰ সংগঠন। ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী জনৈক ৰহমান খানে নিজকে চিকিৎসক পৰিচয় দি নিজ খেয়াল খুচিমতে ঔষধ বিক্ৰী কৰি অহাৰো অভিযোগ উঠিছে। আজি স্থানীয় লোকৰ লগতে আটছা ছাত্ৰ সংগঠনে বিষয়টো সোধা পোছা কৰোঁতে পৰিস্থিতি উত্তপ্ত হৈ উঠে। মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ ফাৰ্মাচিষ্টগৰাকীৰ বিৰুদ্ধে। ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হোৱাতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আৰক্ষীয়ে ইতিমধ্যে আটক কৰে স্বত্বাধিকাৰী জনৈক ৰহমান খানক। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে ফাৰ্মাচিষ্টগৰাকীৰ বিৰুদ্ধে। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। মোৰ দোকানত আহি পেলাই ডাইৰেক্ট আক্ৰমণ কৰিছে। কামাল হাছান আৰু তেওঁৰ ৱাইফ আহি পেলাই মোৰ দোকানত কিবা বেলেগ পুৰণা ইছ্যু লৈ পেলাই সিহঁতে ইছ্যুটো মই ভালকে বুজিও নাপালো। আগতে মোৰ ওপৰত আক্ৰমণ কৰিছে, চাওক মোক কেনেকে মাৰপিট কৰি পেলাই কৰিছে। কি দোকান আপোনাৰ? মোৰ ফাৰ্মাচী। আপুনি আক্ৰমণ কৰা বুলি অভিযোগ দিছে? নাই, সিহঁতে মোক চেল প্ৰটেকশ্যন লাগিব। অনুজ্ঞাপত্ৰ এক্সপায়াৰ হৈছে বুলি নাই, অনুজ্ঞাপত্ৰ এক্সপায়াৰ নহয়। আমি লক্ষ্য কৰিছো অনুজ্ঞাপত্ৰ এক্সপায়াৰ নহয়। ফাৰ্মাচিষ্টৰ ৰেজিষ্ট্ৰেশ্যন মানে ৰেজিষ্ট্ৰেশ্যন যিটো থাকে সেইটো এক্সপায়াৰ হৈছে, কিন্তু মানে ড্ৰাগ লাইচেন্স এক্সপায়াৰ নহয়। আপুনি মহিলাগৰাকীকো নাই, মই ফেচাপ মানে ঠেলা দি ওলাইছো যে মোক মাৰিব আহিছে না, মই ঠেলা দি পেলাই নিজকে সংগঠনৰ বিষয়ৰ মিছা কৈছে বুলি আপুনি কয় নেকি? সংগঠনৰ বিষয়ে মিছা কৈছে নে মই কথা কৈছে, এইটো আপোনালোকে অলপ তদন্ত কৰি চব ওলাই যাব। মই আপোনাক ডকুমেণ্ট চব দি দিম। কি আছে? আপোনাৰ নামটো কি আছিলে? মই সফিউৰ ৰহমান খান। আপোনাৰ ফাৰ্মাচীৰ নামটো? নিউ এছপি মেডিকোজ, জখলাবন্ধা। এছপি মেডিকোজ বুলি হয়, জখলাবন্ধা ফুল মাৰ্কেট যিটো ফাৰ্মাচী হয়। তেওঁ মানে আজি 6 মাহৰ ধৰি মানে তেওঁৰ এটা অভিযোগ আছিলে। আমাৰ অসম স্বাধীনতা ছাত্ৰ সন্থাৰ লৈ আমাক জনাইছিল যে এজনী মাইকী মানুহক মানে ব্লেকমেইল হিচাপে মানে সদায় পোষ্ট কৰি থাকে। তেওঁ সেই ক্ষেত্ৰত মানে আগতে মানে তেখেতক মানে ক্ষমা বিচাৰি হৈছিল, তেখেতে ক্ষমা বিচাৰিছিল। আজি একেটা ঘটনাই মানে বাৰম্বাৰ একেটাকে মানে কৰিছে। কিয় মানে তেনেকুৱা কৰি আছে এইটো আমি বুজিব পৰা নাই। আজি আহোঁতে মানে গম পাইছোঁ যে তেখেতে মহিলাৰ ওপৰত অলপ হাত চাত উঠাইছে, মানে দুৰ্ব্যৱহাৰ কৰিছে। তাৰপিছত আমাৰ ওপৰতো তেনেকুৱা কৰিছে। তাৰপিছত দেখিছোঁ যে তেওঁ মানে যিটো ফাৰ্মাচী যিটো লাইচেঞ্চ হয়, লাইচেঞ্চখন মানে আপোনাৰ ডিএক্টিভেট হৈ আছে। আজি যোৱা 24 হয় ডিচেম্বৰতে মানে ডিএক্টিভেট হৈ আছে। তেওঁ মানে ৰিনিউ নকৰাকৈ কেনেকুৱা ফাৰ্মাচীখন চলাই আছে সেই কথাটো আমি মানে ধৰিব পৰা নাই। আৰু যিটো আমাৰ আৰক্ষী বিভাগ জখলাবন্ধা যিটো আৰক্ষী আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে তেওঁলোকে মানে অকণ ব্যৱস্থা কৰিব লাগে। যিখিনি অবৈধভাৱে মেডিচিনেই হওক বা অইন কিছুমান হওক, সেইখিনি বস্তু মানে অলপ তদন্ত কৰিব লাগে। আৰু যদি ফাৰ্মাচী হয়, তে আমাৰ মেডিকেল ডিপাৰ্টমেণ্ট আছে, হেল্থ মিনিষ্টাৰ আমাৰ ইয়াৰে হয়, তেখেতে সেইখিনি মানে দায়িত্ব ল'ব নেকি? যদি পিছলৈ যদি এনেকুৱা যদি অবৈধভাৱে যদি মেডিচিনখিনি যদি ছাপ্লাই দিয়ে, কিছুমান কাষ্টমাৰ যদি খাই যদি কিবা এটা ঘটনা ঘটক, তেন্তে তাৰ দায়ী কোন হ'ব? তেওঁতো এক্সপায়াৰী ডেট কিছুমানতো মেডিচিন বিক্ৰী কৰিব পাৰে। কিয় এতিয়াই যদি তেখেতে যদি লাইচেঞ্চে এক্টিভেট নহয়, লাইচেঞ্চে ডুপ্লিকেট হিচাপে তেওঁ ব্যৱহাৰ কৰি আছে, কি ঠিক কালি পৰহি তেখেতে ডুপ্লিকেট তেনেকুৱা মেডিচিনো বিক্ৰী কৰিব পাৰে, তাৰ দায়ী কোন হ'ব? দেখা পোৱা গ'ল আপোনালোকক বা কি মন্তব্য আগবঢ়াব? নাই, তেখেতক ভবা নাছিলোঁ যে তেওঁ তেনেকৈ কৰিব বা কিয় কৰিলে সেইটো গম নাপাওঁ। কাৰণ মাইকী মানুহৰ ওপৰতো মানে তেওঁ অকণ হাত উঠাইছে বা লাঠি চাৰ্জ কৰিছে। আমি সোমাইছোঁ, আমাকো মানে তেনেকুৱা চিনি নোপোৱা ধৰণৰ মানে লাঠি চাঠি উঠাইছে। তাৰ কাৰণে মানে আৰক্ষীক মানে অনুৰোধ জনাইছোঁ যে